মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভৱনী দাস ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি তোমালোকক উল্লেখনীয় চন আৰু ঘটনাসমূহৰ বিষয়ে তোমালোকক পঢ়াই দিবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ। এতিয়া প্ৰথমতে আমি পঢ়িম উল্লেখনীয় চন আৰু ঘটনা। ভাৰতৰ প্ৰথম ৰেলপথ কিমান চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1853 চনত। ইটালী দেশৰ মাৰ্কনি নামৰ এজন বিজ্ঞানীয়ে ৰেডিঅ' আৱিষ্কাৰ কৰিছিল আৰু এয়া কিমান চনত কৰিছিল? উত্তৰ 1895 চনত। জন লগি বেয়াৰ্ড নামৰ এজন বিজ্ঞানীয়ে দূৰদৰ্শন আৱিষ্কাৰ কৰিছিল কিমান চনত? উত্তৰটো হ'ব 1926 চনত। প্ৰথম অসমীয়া বোলছবি কিমান চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1935 চনত। ভাৰতবৰ্ষ কিমান চনত স্বাধীন হৈছিল? উত্তৰ 1947 চনত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান চনত হৈছিল? উত্তৰ 1449 চনত। ভাৰতৰ দিল্লীত প্ৰথম দূৰদৰ্শনৰ ব্যৱস্থা কিমান চনত আৰম্ভ হৈছিল? 1959 চনত। এতিয়া আমি উল্লেখনীয় চন আৰু ঘটনাসমূহ পঢ়িলোঁ। এতিয়া আমি পঢ়িম ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম। আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ নাম আছিল জৱাহৰলাল নেহেৰু। পণ্ডিত জৱাহৰলাল নেহেৰু বুলিও তেখেতক কোৱা হয়। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতিজনৰ নাম আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? ক্ষুদিৰাম বসু। প্ৰথম ভাৰতৰ মহাকাশচাৰী আছিল উত্তৰ ৰাকেশ শৰ্মা। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? চক্ৰৱৰ্তী ৰাজা গোপালচাৰী। ভাৰতৰ প্ৰথম ICS কোন আছিল? ভাৰতৰ প্ৰথম ICS আছিল সত্যেন্দ্ৰ নাথ ঠাকুৰ। আৰু ভাৰতৰ প্ৰথম বুৰঞ্জী লিখা ব্যক্তি কোন আছিল? প্ৰথম বুৰঞ্জী লিখিছিল ৰাজতৰংগিনী আৰু লিখা ব্যক্তিজন আছিল কহলন। ভাৰতৰ প্ৰথম নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় ব্যক্তিজনৰ নাম আছিল CV ৰমন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক গুৰুত্বপূৰ্ণ কিছুমান চন আৰু সেই চনৰ লগত জড়িত ঘটনা আৰু আমাৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল, বুৰঞ্জী লিখোঁতা বা ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী সকলৰ বিষয়ে সূক্ষ্মভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পোৱা, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। থেংক ইউ।